ওম শান্তি। আজি চাগৈ টপিকটো পঢ়োঁতে চাগৈ অলপ আচৰিত লাগিব। বৈৰাগ্য ধাৰণ কৰক, সন্ন্যাস ধাৰণ কৰক। এতিয়া সময় আহি গৈছে সকলোৱে বৈৰাগ্য বৃত্তি পালন কৰি এই জীৱনটোক সাৰ্থক কৰাৰ সময় সমাগত হৈ গৈছে। আচ্ছা, আজি কথা পাতিম এই বৈৰাগ্যী হোৱা, এই সন্ন্যাসী হোৱা তাৰ আচল অৰ্থ কি আচলতে। এতিয়া আমাৰ পৰিভাষাত আমিও বৈৰাগী, আমিও সন্ন্যাসী, আমিও ব্ৰহ্মচৰ্য পালন কৰি আছো, কিন্তু ঘৰত থাকি ক'তো পাহাৰে পৰ্বতে ঘৰ সংসাৰ ত্যাগ কৰি হিমালয়ত থকা যেনো যি কৰি আছে, আমি ঘৰত থকাখিনিও তাকেই কৰি আছো। যেনিবা আমি পৰিয়ালৰ মাজত থাকি বৈৰাগ্য বৃত্তি ধাৰণ কৰিছো, আৰু যেনিবা যিসকলে ভক্তি মাৰ্গত আছে, লৌকিক মাৰ্গত আছে, সেইসকলে তালি টোপোলা বান্ধি হয়তো পৰিয়াল সংসাৰ সকলো ইয়াতে ত্যাগ কৰি কৰবাৰ হিমালয়ৰ গুহাত বহি তপস্যা কৰি আছে। তেওঁৰো উদ্দেশ্য একেই, পৰম পিতা পৰমাত্মাক সুপ্ৰিম অলমাইটিক লগ পোৱাৰ আৰু তেওঁক জীৱনটো সমৰ্পণ কৰাৰ। আৰু আমাৰো একেই ইচ্ছা, একেই আমাৰ সংকল্প যে সকলো সময়তে পৰম পিতা পৰমাত্মাক স্মৰণত ৰাখি ব্ৰহ্মচৰ্য পালন কৰি এই জীৱন সাৰ্থক কৰি তোলা। এতিয়া আহিব বিচাৰিছো, বহুতৰে মনত প্ৰশ্ন হয়, বহুতেই প্ৰশ্ন সোধে যে ইমান সৰুতে, ইমান জীৱনৰ মাত্ৰ আৰম্ভণি হৈছিলহে, এইখিনি সময়তে বৈৰাগ্য বৃত্তি ধাৰণ কৰা, ব্ৰহ্মচৰ্যৰ দৰে এক শক্তিশালী কঠোৰ ব্ৰত পালন কৰাত কিয় আমি নিয়োজিত হলো। চাওক, যদি আপুনি ভাবি লয় বহুত টান, আৰু যদি আপুনি সহজভাৱে তাক গ্ৰহণ কৰে, আপোনাৰ জীৱনটো, এতিয়াও কওঁ, আপুনি যিটো ভাবি আছে, এই সংসাৰ, এই সন্তান, এই স্বামী স্ত্ৰী, এই পৰিয়াল পৰিজন, এই হয়নে জীৱনত প্ৰাপ্তি অপ্ৰাপ্তি, এইবিলাকতে জানো জীৱনটো আপোনাৰ ভ্ৰমি থকা নাই? সুখ দুখ, অশান্তি অসূয়া, এই সন্তানক লৈ চিন্তা, মানুহক লৈ চিন্তা, নিজৰ সাংসাৰিক যি ক্লেশ, সংঘাত, কথা বতৰা, টনা আজোৰা, সাধাৰণ অৰ্থত বহুতেই ভাবে সেইটোৱেই জীৱন, হয়নে? কিন্তু সেইটো জীৱন নহয়। প্ৰকৃতাৰ্থত যিটো আমাৰ জীৱন, সেইটো কিন্তু আমাৰ জীৱনটো কিন্তু কৰবাত নহয় কৰবাত অলপ বেলেগ। আপোনালোকে সেইটো অনুভৱ কৰিব পাৰিব লাগিব। আপুনি যদি এই বৈৰাগ্য বৃত্তি পালন কৰে, কিদৰে পালন কৰিব সেইখিনি সম্পূৰ্ণভাৱে মই বৰ্ণনা কৰিম। আৰু আপুনি যিদিনাই এই বৈৰাগ্য বৃত্তি ধাৰণ কৰিব, আপুনি এটা জীৱনৰ নতুন জীৱনৰ চেপ্টাৰ আপোনাৰ জীৱনত আৰম্ভ হৈ যাব, যিটো চেপ্টাৰত কেতিয়াও অশান্তি, দুখ, পীড়া, যন্ত্ৰণা, তিৰস্কাৰ, অপবাদ, হাজাৰ ধুমুহা আহিলেও সেই জীৱনত আপুনি জয়যুক্ত হব, আৰু আপুনি একমাত্ৰ পাৱাৰ হৈ থিয় হব। সকলো ধূলিসাৎ হৈ যাব, কিন্তু আপুনি থিয় হৈ থাকিব পাৰিব। ইমান শক্তিশালী হৈ পৰিব আপুনি দেই। গতিকে আজি কথা পাতিম বৈৰাগ্যী বা সন্ন্যাসী জীৱন কিদৰে ঘৰতে আপুনি উদযাপন কৰিব পাৰিব। এতিয়া সকলোৱে সন্ন্যাসী হব বিচাৰে, সকলোৱে মনৰে বৈৰাগ্য বৃত্তি ধাৰণ কৰিব বিচাৰে, সকলোৱে কয় এই কি জ্বালা যন্ত্ৰণাত সোমালো, কি সংসাৰৰ জ্বালা যন্ত্ৰণাত পৰি পেলাই কক বকাই আছো, সকলোৱে কিন্তু ওলাবলৈ বিচাৰে কিন্তু ৰাস্তা নাই। বহুতে কয় মোক, চিষ্টাৰ আপোনালোকৰ অনুষ্ঠানত থাকিব পাৰিম নেকি, বহুতেই প্ৰশ্ন কৰে, আপোনালোকৰ অনুষ্ঠানত মোক ৰাখি থওক, মই আৰু এই জ্বালা যন্ত্ৰণা থাকিব নিবিচাৰো। কিছুমানৰতো পিতা মাতা নাই, অকলশৰীয়া জীৱন, তেওঁলোকেও কয় যে আমিও এনেকে থাকিব বিচাৰো, কেনেকে থাকিম। ইমান সহজ সেইটো কব বিচাৰিছো যে ঘৰ সংসাৰ ত্যাগ কৰি, নিজৰ সতি সন্তানৰ পৰা আদি কৰি ঘৰ সংসাৰ সকলো ত্যাগ কৰি আপুনি বৈৰাগ্য বৃত্তি বা আপুনি বৈৰাগী সন্ন্যাসী হব নালাগে, কোনোকো যাবও নালাগে। এটা কথা মনত ৰাখিব, যি জীৱনত পাইছে, এই যে
এই যে আমি যে আজি যে কৈছো কি সংসাৰৰ জ্বালা যন্ত্ৰণা, এই সংসাৰ মই লৈ আহিছো, মোৰ কৰ্মৰ ফল মই ভোগ কৰিব লাগিব। ইয়াৰ পৰা পলাই দিয়া মানে পৰিত্ৰাণ নহয় দেই, ইয়াৰ পৰা পলাই যোৱা মানে পৰিত্ৰাণ নেকি? এতিয়া সন্যাসীবিলাকে কি কৰে? ঘৰ সংসাৰ সকলো ত্যাগ কৰি পলাই দিয়ে ঘৰৰ পৰা। পলাই দিলে কি তেওঁ ভগৱান প্ৰাপ্তি হ'ব নেকি? পলাই গ'লে বুলি তেওঁ কি ভগৱানে তেওঁক কি এৱাৰ্ড দিব নেকি, ৰিকগনিশ্যন দিব নেকি, ফুলৰ মালা পিন্ধাব নেকি, ৱেলকাম ৱেলকাম বুলি? তই খুব ভাল কাম কৰিছ দেই, ঘৰ সংসাৰ চব বাদ দি পেলাই গুচি আহিছ আমাৰ ইয়ালৈ, থেংক ইউ নকয়। পৰমাত্মাৰ মহাবাক্যত তোমাৰ প্ৰথম কৰ্তব্য তোমাৰ মন বুদ্ধিৰ যত্ন ৰখা, আৰু দ্বিতীয় কৰ্তব্যটো হৈছে তুমি যদি সংসাৰত যি পাইছা, যি সম্বন্ধত আছা, যি স্থিতিত আছা, তাক তুমি কৃতকাৰ্যতাৰে সম্পন্ন কৰাটো। সেইটো সকলোৱে কৰি আছে। সেইকাৰণেতো পৰিয়ালত কোনোবা এজন যদি বহুত বেয়া পথলৈ গুচি যায়, তেওঁৰ যদি ব্যৱহাৰিক দিশত দেখিছে যে তেওঁ বেয়া পথত গৈছে, তেওঁক টানি আজুৰি আনিবলৈ চেষ্টা কৰে, আৰু সেই টানি আজুৰি আনিব যাওঁতে কাজিয়া পেচাল হয়, হয়নে? নুশুনে কিয়? কৰবাত নহয় কৰবাত আমি আমাৰ এটা এক্সপেক্টেশ্যনছ, যিটো আমাৰ এটাচমেণ্ট, মোহত আবদ্ধ হৈ যেতিয়া আপুনি তেওঁক টানি আজুৰি পেলাই ভাল কৰিব চেষ্টা কৰিব, সি কেতিয়াও কামত নিদিব। যদি আপুনি বৈৰাগী হৈ পেলাই যদি তেওঁক টানিব আজুৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে কি হ'ব জানেনে? আপোনাক সেই আপোনাৰ পাৱাৰে তেওঁৰ ওপৰত কাম কৰিব। এটা সৰু উদাহৰণ দিওঁ। উদাহৰণস্বৰূপে আপুনি সংসাৰতে আছে, আপোনাৰ সন্তান বিপথে গৈছে, আপোনাৰ মানুহজন বিপথে গৈছে, আপোনাৰ মানুহজনী বিপথে গৈছে, আপুনি টানি আজুৰি তাক ভাল কৰিবলৈ বিচাৰিছে, আৰু সেইখিনিকে তেওঁক আপুনি বৰ্ণন কৰিবলৈ যাওঁতে কি হৈছে? হয়তো কাজিয়া পেচালৰ উদ্ভৱ হৈছে। কিহৰ কাৰণে? এটাচমেণ্ট সোমাই গ'ল। মোৰ মানুহ, মোৰ সন্তান, মোৰ নামৰ শব্দটোৰ পৰা আমি যেতিয়াই পৃথক হৈ যাম, সেইটোৱে হৈছে বৈৰাগ্য বৃত্তিৰ প্ৰথম ষ্টেজ। এই পৃথিৱীত কোটি কোটি আত্মা, আমি যেতিয়া মেডিটেশ্যন কৰোঁ, আমাৰ এখন মেডিটেশ্যন কৰোঁতে আমি এখন বেলেগ জগতৰ লগত কানেক্ট হওঁ, য'ত কেৱল পৰম পিতা পৰমাত্মা থাকে, নিৰাকাৰ জ্যোতিবিন্দু স্বৰূপত, আৰু গোটেই চাৰিওফালে সৰু 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 আমাৰ প্ৰতিচ্ছবি হিচাপে আত্মাবোৰ থাকে। মই পিকচাৰখন দিয়ে দিছো বাৰু, চাই ল'ব পাৰিব। এনেকুৱা স্থিতিত আমি সেই ক্ষুদ্ৰ আত্মা হৈ পেলাই আমি পৰমাত্মাৰ লগত কানেক্টেড হওঁ। সেই সময়ত আমি পাহৰি যাওঁ যে আমাৰ শৰীৰ কি আছিল, আমি ক'ত আছো, মোৰ কোন অঙহী বঙহী, মোৰ কোন সন্তান, মোৰ কোন সতি সন্ততি, সকলো পাহৰি যোৱা মানে এইটো নহয়, তাক আমি ছাইডত থৈ দিওঁ। আমি নিজৰ যিটো স্বৰূপৰে আপুনি পৃথিৱীলৈ আহিছে, এই মনুষ্য দেহত প্ৰৱেশ কৰিছে, আৰু যিটো স্বৰূপ হৈ আপুনি এই মানৱ দেহৰ পৰা ওলাই যাব আত্মা হৈ, সেই স্থিতিত আমি কিন্তু কানেক্টেড হওঁ। আৰু এই যিটো কানেকশ্যন, এইটো বেলেগ মাৰ্গত কি দিয়ে নাজানো, কিন্তু ব্ৰহ্মা কুমাৰীজ ৰাজযোগত এই কানেকশ্যনটোকে খুব কঠোৰভাৱে শিকোৱা হয়। সেইবাবে কওঁ ব্ৰহ্মা কুমাৰীজ শিক্ষা অকণমান কঠোৰ শিক্ষা, কিন্তু এবাৰ যদি আপুনি শিক্ষা গ্ৰহণ কৰিব পাৰে, মই ডাঠি ক'ব পাৰোঁ, আজি আপোনাৰ জীৱনত যি চলি আছে তাত একমাত্ৰ লাই খুঁটা আপুনিয়ে হ'ব। আপুনিয়ে পাৰিব আপোনাৰ শক্তি সংসাৰৰ জ্বালা যন্ত্ৰণাক অতিক্ৰম কৰি আপুনি যিজন বিপথে গৈছে তেওঁক টানি আজুৰি পথে আনিবলৈ আপুনি সক্ষম হ'ব। ইমান আপুনি পাৱাৰফুল হৈ যাব। এতিয়া আহিছো বৈৰাগ্য বৃত্তি ধাৰণ কৰাৰ কেইটামান সৰু সৰু পদ্ধতি। প্ৰথমটো হৈছে, আজিৰে পৰা আপুনি চেষ্টা কৰিবচোন, খুব চেষ্টা কৰিব দেই। অকণমান যেতিয়া আপোনাৰ পৰিয়ালত দেখিছে খুব বেছি চিন্তাত আছে, আপুনি বহুত ফ্ৰাষ্ট্ৰেশ্যনত আছে, বহুত অশান্তিত আছে, আপুনি এটা কাম কৰিব, সেই সময়তে অকণমান ভাবি ল'ব, এনেকে ভাবিবচোন, পাৰিলে লিখিবও ভাবিব, এইবোৰ মোৰ কৰ্মৰ নহয়, এইবোৰ মোৰ নহয়, এইবোৰ কৰ্মৰ মই ভাগিদাৰ নহয়, এয়া সকলোৱে তেওঁ নিজে নিজে লৈ অহা সংস্কাৰ। মই তেওঁলোকৰ সংস্কাৰে নিৰ্মাণ কৰা বিকৰ্মৰ বাবে মই দায়ী নহয়, আৰু মই চিন্তিতও নহয়। প্ৰথম কথা, তেওঁলোকে সাপোজ সন্তানৰে বেয়া বদগুণ আছে, বেয়া অভ্যাস আছে, এনেকে ক'ব যে তুমি যি কৰ্ম লৈ আহিছা তাৰ বাবে মই দায়ীও নহয়
আৰু তুমি যি বিকৰ্ম লৈ আহিছা তাৰ বাবে মই চিন্তিতও নহয়, কিন্তু মই দায়িত্বশীল হয়। বহুত ডাঙৰ লাইন কিন্তু এইটো। আজি কি হৈছে, বেছি চিন্তিত হৈছো, আৰু চিন্তিত মানে কি, নেগেটিভিটি। দায়িত্বশীল মানে পজিটিভিটি। পজিটিভ আৰু নেগেটিভ ৱৰ্ডছবিলাকৰ যদি আমি সমাৰ্থক শব্দবিলাক আনো, চাব আপুনি যে দায়িত্বশীল, ৰেছপন্সিবল, আই এম ৰেছপন্সিবল ফৰ ইউ। মই তোমাৰ কাৰণে দায়িত্বশীল। কি দায়িত্ব? মই তোমাক সঠিক পথত নিব লাগিব, তোমাক মই উচিত শিক্ষা দিব লাগিব, তোমাক মই আশীৰ্বাদৰে পালনা দিব লাগিব, তোমাক মই উৎকৃষ্ট সৰ্বশ্ৰেষ্ঠ মনুষ্য ৰূপত তোমাক মই ষ্টেণ্ড কৰাব লাগিব। সেইটো মোৰ দায়িত্ব মাক হিচাপে। কিন্তু তুমি মোক অপব্যৱহাৰ কৰিছা, তোমাৰ ব্যৱহাৰ বেয়া হৈছে, তোমাৰ বিকৰ্ম, তুমি ক'ৰবাত বেলেগ পথত গৈছা, তাৰ বাবে মই দায়ীও নহয় আৰু চিন্তিতও নহয়। কিন্তু এইটো বহুত ডাঙৰ কথা। পৰমাত্মাই কৈছে কেতিয়াও গিল্ট কনচিয়াছনেছত নাথাকিব। বহু পিতা মাতাই নিজকে দুখ দিয়ে, আমাৰ কাৰণে চাগে এনেকুৱা হ'ল, আমাৰ কাৰণে চাগে এনেকুৱা হ'ল। যদি প্ৰাৰম্ভিক অৱস্থাত আপুনি তেওঁ দেখিছিল যে আচাৰ ব্যৱহাৰ তেওঁৰ বেয়া হৈছে বা তেওঁ বিপথে পৰিচালিত হৈছে, সেই সময়তে আপুনি একশ্যন লোৱা দৰকাৰ আছিল। আৰু যি একশ্যন নলওক, আধ্যাত্মিক একশ্যন ল'বই লাগিব। এতিয়া বেলেগ মেডিচিনে কোনো কামেই নকৰে, গেৰেণ্টিড। আধ্যাত্মিক একশ্যন ল'বই লাগিব। সংকল্পৰে আপুনি জীৱন সলনি কৰিব পাৰিব, কোনো মেডিচিনেও সলনি কৰিব নোৱাৰে। কোনো মেডিচিনে সলনি কৰিব নোৱাৰে। কেৱল ধ্যান, তপস্যা, মেডিটেশ্যন, তাৰ বাহিৰে বেলেগ উপায় নাই। সেই ধ্যান, তপস্যা, মেডিটেশ্যন কৰোঁতেও কিন্তু বহু ৰুলছ আৰু ৰেগুলেশ্যনছ আছে। এনেই আপুনি ধ্যান তপস্যা এনেই কৰিলে, দুটামান সংকল্প ল'লে কেতিয়াও সিদ্ধি নহ'ব। তাৰ প্ৰপাৰ সময় আছে, তাৰ বাবে নিৰ্ধাৰিত সময় আছে, নিৰ্ধাৰিত তাৰ কিছুমান কথা আছে। সেই গোটেইখিনি আমি সামৰি পেলাইহে মেডিটেশ্যন কৰিব পাৰিম। এতিয়া আহিছো বৈৰাগ্য কেনেকৈ ধাৰণ কৰিব ঘৰতে। আপুনি যদি ঘৰতে সন্ন্যাসী বৈৰাগী হৈ যায় নহয়, আপুনি দেখিব আপোনাৰ ঘৰ সংসাৰ কিন্তু বেলেগভাৱে বেলেগ ধৰণেৰে চলিবলৈ আৰম্ভ কৰিব। 100% কৰি চাওকচোন। সৰ্বপ্ৰথমে শুই উঠিয়ে ক'ব, মই শক্তিশালী আত্মা, মই স্বতন্ত্ৰ আত্মা। ইয়াত যিবিলাক সম্বন্ধ মোৰ লগত আছে, মোৰ সন্তান হিচাপে যি আহিছে, মোৰ স্ত্ৰী হিচাপে যোন আছে, মোৰ স্বামী হিচাপে যোন আছে, মোৰ পৰিয়াল পৰিজন হিচাপে যিসকল আহিছে, সেই সকলক কোটি কোটি ধন্যবাদ। সেইসকল মোৰ লগত পূৰ্বজন্মৰ পৰাই বান্ধ খাই আহিছে। কিন্তু মই তেওঁলোকক লৈ পৰম দায়িত্বশীল, কিন্তু মই চিন্তিত আৰু মই তেওঁলোকৰ বাবে দায়ী নহওঁ। আপুনি যেতিয়াই নিজৰ পৰা দায়টো সাৰিব, তেতিয়াই আপোনাৰ আধ্যাত্মিক আপুনি শক্তি পাব। মন সেইটো এটাচমেণ্ট আপোনাৰ পৰা লাহে লাহে নোহোৱা হ'ব। কাইলৈ পৰহিলৈ যেতিয়া আপোনাৰ সন্তানে কিবা বেয়া কাম কৰি দিলে, মানুহজনে কিবা কৰিলে, মানুহগৰাকীয়ে কৰিলে, আপোনাৰ কি আহিব মনলৈ ভাৱ? ঠিক আছে, তেওঁ লৈ অহা কৰ্ম, তেওঁ লৈ অহা সংস্কাৰ, তেওঁ লৈ অহা তেওঁৰ নিজৰ সংস্কাৰ লগত লৈ আহিছে, মই চেষ্টা কৰোঁ ঠিক কৰিবলৈ। লাইট মোডত আহি যাব আপুনি। দ্বিতীয়তে, বৈৰাগ্য বৃত্তিৰ আৰু এটা কথা হৈছে, যিমান পাৰে আপুনি নিৰামিষ আহাৰ ভোজন কৰক। যেনেকৈ অন্ন তেনেকুৱাই মন, যেনেকুৱাই মন তেনেকুৱাই ধন। ধন মানে ধন টকা পইচা নহয়, ধন মানে আমি শৰীৰৰ যিখিনি সুস্থ মানুহ এজনক আমি ধনী মানুহ বুলি কোৱা যায় আজিকালি। নিৰোগী ব্যক্তি এজনক ধনী বুলি কোৱা যায়, হয়নে? যাৰ কোনো ৰোগ নাই। এতিয়া কথাটো হ'ল, আপুনি যদি অকণমান নিৰামিষ আহাৰ ভোজন কৰিবলৈ আৰম্ভ কৰে, চেষ্টা কৰক। একেদিনে নোৱাৰিব, আপুনি লাহে লাহে চেষ্টা কৰক। আপুনি নিৰামিষ ভোজী হ'বলৈ আৰম্ভ কৰক। এবিধকে লাহে লাহে ত্যাগ কৰিবলৈ আৰম্ভ কৰক। আপুনি প্ৰমাণ পাব। তৃতীয়তে, বৈৰাগ্য বৃত্তিৰ আৰু এটা কথা হৈছে যে যদি পাৰে অমৃত বেলাত অকণমান শুই উঠি নিজৰ বাবে সংকল্প ল'ব লাগিব। যিমান পাৰে নিজৰ বাবে সংকল্প ল'ব লাগিব। অমৃত বেলাত আপুনি উঠি পেলাই, মই যিসমূহ সংকল্প কৈ থাকোঁ, প্ৰতিটো ইউটিউবৰ ভিডিঅ'ত আছে বা মোৰ যিখন পুথি, সেই পুথিখনতো আছে, সেইখন সংগ্ৰহ কৰি ল'ব পাৰে। সেইখিনি ক'ব লাগিব। চতুৰ্থতে, আপুনি আজিৰে পৰা সকলোকে অলপ বেলেগ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰক, মানে আত্মিক দৃষ্টিৰে চাওক। প্ৰথমটো হৈছে যে যদি কাৰোবাৰ কিবা কমি কমজুৰি আছে, কিবা দুৰ্বলতা আছে, সেই দুৰ্বলতাসমূহক আপুনি তেওঁৰ পূৰ্বজন্মৰ সংস্কাৰ বুলি চাওক, পূৰ্বজন্মৰ কৰ্মৰ ফল বুলি চাওক, আৰু সেই হিচাপে তেওঁক সংকল্পৰে ঠিক কৰিবলৈ চেষ্টা কৰক। চতুৰ্থতে,
আপুনি আপোনাৰ খঙক নিয়ন্ত্ৰণ কৰিব লাগিব। খঙক যদি আপুনি নিয়ন্ত্ৰণ কৰে 50% আপুনি বৈৰাগ্য বৃত্তিত আপুনি আহিবলৈ সমৰ্থ হ'ব। আৰু শেষত যি হৈ গ'ল দিনটো আপুনি সদায় শোৱাৰ আগত প্ৰতিটো আত্মাক আপুনি যদি আপোনাৰ দ্বাৰা ভুল হৈছিলে ক্ষমা প্ৰাৰ্থনা খুজিব, আৰু যদি আপোনাক কোনোবাই কিবা কৈছিল তেওঁক ক্ষমাদান কৰি আপুনি নিজৰ কাৰ্মিকটোক শুদ্ধিকৰণ কৰি আপুনি শুই যাবলৈ আৰম্ভ কৰক। এইখিনি যদি আপুনি কৰিবলৈ আৰম্ভ কৰে লাহে লাহে কি হ'ব, আপুনি ডিটেচ হ'বলৈ আৰম্ভ কৰিব। চাওক, কাজিয়া পেচাল কৰি টানি আজৰি আমি কাকো ঠিক ঠাক কৰিব নোৱাৰো, কাকোকে ঠিক কৰিব নোৱাৰো। হাজাৰ কোৰ্টলৈ দৌৰিও আপুনি মানুহক ঠিক কৰিব নোৱাৰে, দৰকাৰটোও নাই আচলতে। যোন যি কৰ্ম লৈ আহিছে সেই কৰ্মৰ ফল ভোগ কৰিবই। আমি যদি পাৰো অকণমান আশীৰ্বাদ শুদ্ধ সংকল্প দিব লাগে, তেওঁক চেষ্টা কৰো আমি, আৰু যদি সেইখিনিও কামত নিদিয়ে তেওঁক লৈ অন্তত আপুনি জীৱনটো কিয় নষ্ট কৰিব। ৰাইট ন? আপুনি স্বতন্ত্ৰ আত্মা, গতিকে সেই স্বতন্ত্ৰতা উদযাপন কৰক। যিমান পাৰে পৰম পিতা পৰমাত্মামুখী হৈ থাকক। যিকোনো ধৰ্মত, ঈশ্বৰ, আল্লাহ, গড, ভগৱান, বাইদেউ, যিকোনো ধৰ্মত আপুনি ঈশ্বৰমুখী হৈ থাকক। প্ৰতিটো কৰ্ম কৰোঁতে পৰম পিতা পৰমাত্মাক আপুনি স্মৰণ কৰক। আৰু 5টা ৰিপুৰ পৰা নিজকে যিমান পাৰে আপুনি আঁতৰাই ৰাখিবলৈ চেষ্টা কৰক। কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ। এইকেইটা ৰিপুৰ পৰা আপুনি যিদিনাখন মুক্ত হৈ যাব, লাহে লাহে মুক্ত হ'ব, লাহে লাহে আপোনাৰ হৃদয়ত কি হ'ব জানানে? এটা সাংঘাতিক ধৰণৰ শক্তি, এটা এনাৰ্জি, যিটো ব্ৰহ্মচাৰ্য এনাৰ্জি আপোনাৰ ক্ৰিয়েট হ'ব, আৰু যিটোৱে আপোনাক অসম্ভৱকো সম্ভৱ কৰিবলৈ আপোনাক প্ৰেৰণা দিব, শক্তি দিব। আপুনি এই সৃষ্টিৰ আপুনি নতুন ৰূপ দেখিব, আপুনি নৱ সৃষ্টিৰ জনক হৈ পৰিব। গতিকে চেষ্টা কৰকচোন, যিবিলাক আপুনি ভাবি আছে, য'ত আপুনি এতিয়া ঘুটি পাকি সোমাই আছে, যিখন আপোনাৰ পৃথিৱী, ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ সেই মানুহৰ লগতে কথা বতৰা, কৰ্ম বিকৰ্ম, তিৰস্কাৰ, অপবাদ, গচিপিং, ফুৰিবলৈ যোৱা, খোৱা বোৱা, ঘোঁৰা চকা, সেয়া কিন্তু ৰিয়েল জীৱন নহয়। ইয়াৰ উৰ্ধত এখন বেলেগ জীৱন আছে আমাৰ। সেই জীৱনটো আপুনি উদযাপন কৰক ঘৰতে থাকি পেলাই দেই। সেই জীৱনটো কিন্তু আপুনি উদযাপন কৰক। সেই জীৱনটো অন্তত উদযাপন নকৰাকে আপুনি কিন্তু এই পৃথিৱীৰ পৰা মেলানি নামাগিব, নহ'লে আকৌ সেই সোপাকে লৈ পেলাই আকৌ আহিব লাগিব মানৱ কৰি লৈ পেলাই। গতিকে নিজকে অকণমান ছেপাৰেট কৰক। যিমান পাৰে সময় পালেই বহক, মেডিটেশ্যন কৰক। প্ৰজাপিতা ব্ৰহ্মকুমাৰীজত গৈ ৰাজযোগৰ প্ৰশিক্ষণটো ল'ব লাগিব। ৰাজযোগৰ প্ৰশিক্ষণটো লোৱাৰ পিছত আপুনি ঘৰতে প্ৰেক্টিচ কৰক। মাজে সময়ে আপুনি চেণ্টাৰলৈ গৈ জ্ঞান মুৰলী ক্লাছ শুনক, আৰু ঘৰতো আপুনি জ্ঞান মুৰলী শুনিব পাৰিব। গতিকে এনেদৰে নিজকে কিন্তু অকণমান ছেপাৰেট কৰক, অলপ ছেপাৰেশ্যন আনক, অকলশৰে সময় কটাওক, অকলশৰে নিজৰ ওপৰত আপুনি চিন্তন মনন কৰক যে মই কি কৰি আছো মই। এই জীৱনটোত যদি চাবলৈ যাওঁ, আমাৰ দৃষ্টিত যিসকলে এনেই ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ মানুহৰ মাজতে সোমাই ঘুটি পাকি আছে, সংসাৰ সোমাইছে, কিবা সোমাইছে, ফুৰিবলৈ যোৱা, খোৱা বোৱা, চাকৰি বাকৰি, সংসাৰ, ইয়াতে সোমাই দিন ৰাতি একাকাৰ কৰিছে, সেইসকলে কিন্তু আচল জীৱনটো কি কিন্তু একো উদযাপন কৰিবই পৰা নাই। আচল জীৱনটো ইয়াৰ ঊৰ্ধত আছে দেই। গতিকে আপুনি জীৱনটোক উদযাপন কৰক। এতিয়াও এটা চান্স আছে, সেই চান্সটো লওক। হ'ব। শান্তি।